হেল্ল' এভৰিৱান, আজি কিটচেনত আছোঁ যদিও মই বনোৱা নাই দেই, কাৰণ মোৰ ল'ৰাই বনাই আছে। আজি কি বনাই আছা তুমি? চিকেন পেৰি পেৰি। আচ্ছা, আজি চিকেন পেৰি পেৰি বনাই আছে আৰু লগতে সি এখন ভাজিও বনাই আছে। আজি চাওঁ সি কেনেদৰে বনায় আৰু মই খাই নিশ্চয় আপোনালোকক জনাম। আহক তেন্তে ৰেচিপিটো দেখুৱাই দিওঁ। মাংস লৈছে 250 গ্ৰাম, আদা নহৰু, ৰেড চিলি পাউডাৰ, ধনিয়া জিৰাৰ গুড়িৰ পাউডাৰ, নিমখ, অৰেগেনো, চিলি ফ্লেক্স, পেৰি পেৰি মছলা, ৰেড চিলি চচ, নেমু, গোটেইখিনি দি ভালদৰে মেৰিনেট কৰি ৰাখি দিছে। লগতে গৰম মছলা পাউডাৰ 1 ঘণ্টাৰ বাবে ৰাখি দিছে। তাৰপিছত টাৱাত বাটাৰ দিছে, আকৌ মাংসখিনি ইয়াতে ঢালি দিছে। এতিয়া ফ্ৰাই কৰি আছে ধুনীয়াকৈ লাহে লাহে। এইটো কি বনাইছা? বিন আৰু গাজৰ ভাজি কি ধুনীয়াকৈ বনাইছে। এতিয়া লৰাই দি আছে, সি বনাই আছে লৰাই, তাৰবাবে মনটোও ভাল লাগি আছে। মোৰ যিহেতু ছোৱালী নাই, তথাপি ল'ৰাই বনাই দি আছে, ভাল লাগি আছে মনটো তাৰ বাবে। এনেদৰে কোনোবাই এদিন বনাই খোৱালে কিমান ভাল লাগে, হয়নে বাৰু? সি কি ধুনীয়াকৈ চাৰ্ভ কৰিছে চাওকচোন বাৰু, আৰু মোলৈ লৈ আহি আছে। বঢ়িয়া দেই, কেনেকুৱা হৈছে খাই চাওঁ দেই। ল'ৰাই বনাইছেতো, খাবলৈ মন গৈছে। ইমান বঢ়িয়া হৈছে, কি ক'ম আৰু। বাটাৰ দিছে নহয় শেষত, অকণমান বাটাৰৰ চেণ্টটো আহি আছে আৰু ইমান ধুনীয়া বনাইছে, মোতকৈও ভাল বনাইছে। এতিয়া অলপ পিছত তুমিয়ে বনাবা দেই, মই নবনাওঁ, হ'বনে? বাই।